হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মোৰো বৰ্তমান ভাল বেয়া মাজতে, মোৰ মাতটো ভালকৈ আহিব পৰা নাই, চৰ্দি হৈ আছে, অলপ গাটো বেয়া, সেইটো কাৰণে মোৰ মাতটো ভালকৈ স্পষ্টকৈ নাই যে চাগে, গতিকে বেয়া নাপাব। মই আজি এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। আজিকালি বহুত মানুহৰ বহুত বেমাৰী হ'বলৈ ধৰিছে। এই ধৰক কেঁচুমূৰীয়া, জণ্ডিছ, এইবিলাক খৰখজতি, এইবিলাক বহুতো বেমাৰৰ পৰা মানুহে পৰিত্ৰাণ পাব পৰা নাই কিছুমানে। সেইবাবে মই ভাবিছোঁ আপোনালোকক মই দৰৱ দিব বিচাৰোঁ, যাতে আপোনালোকৰ বহুতো উপকাৰ হয়। আৰু মই এনেকুৱা দৰৱ দিম, যিটো দৰৱ আপোনালোকৰ বাবে বহুত ভাল। কেঁচুমূৰীয়া, জণ্ডিছ, যদি এইবিলাক আপোনালোকৰ কোনোবাই যদি এইবিলাক বেমাৰত ভুগি আছে, প্ৰব্লেম পাইছে, তেন্তে মোক কণ্টেক্ট কৰক। আচলতে কি জানে, এইবিলাক বহুত মানুহৰে বেমাৰ হয়, বহুত মানুহৰে এনেকুৱা বেমাৰ হয়, কিন্তু কিছুমানৰ ভাল নহয়, আৰু গৰম দিনত হয়, কিছুমান ঠাণ্ডা দিনতো হয়। আপোনালোকৰ যদি এনেকুৱা বেমাৰ হৈছে, মোক কণ্টেক্ট কৰক, মই আপোনালোকক নিশ্চয় সহায় কৰিম। এনেকুৱা বেমাৰবোৰ হস্পিটেল বা মেডিকেলত সহজে ভাল নহয়। এইবিলাক বেমাৰৰ বাবে গাঁৱলীয়া দৰৱৰ প্ৰয়োজন, আৰু গাঁৱলীয়া দৰৱে এইবোৰ বেমাৰক সোনকালে পৰিত্ৰাণ কৰি দিয়ে। এতিয়া কৈছোঁ মই কেঁচুমূৰীয়া। এই কেঁচুমূৰীয়া বেমাৰটো বহুত মানুহৰে হয়, আৰু গৰম দিনত হয়, কিছুমান ঠাণ্ডা দিনতো হয়। এই কেঁচুমূৰীয়া বেমাৰটো বেছিকৈ বাছি খাব নালাগে। তেল মা বস্তু, জলকীয়া, মাছ মাংস, এই তিনিটা খাব নালাগে। আৰু আহিল জণ্ডিছ বেমাৰটো। এই জণ্ডিছ বেমাৰটো এনেকুৱা, বহুত লোকৰ এই বেমাৰটো হয়, আৰু সহজে ভাল নহয়। গৰমত বেছি চেক যদি লয়, তেন্তে এই বেমাৰটো হয়, আৰু বেমাৰ হোৱাৰ সম্ভাৱনাও দেখা যায় বেছি গৰমত। সেইবাবে যদি আপোনালোকে এনেকুৱা ৰোগত ভুগি আছে, তেন্তে মোক ৰৈ নাথাকিব, এতিয়াই কণ্টেক্ট কৰক। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।